সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ভাদ মাহৰ 4 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ আগষ্ট মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 8:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, শেষ ৰাতি 4:35 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:24 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:51 16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব, ৰাক্ষস কণ, মনুষ্য ৰাশি অগ্নিযোগ হ'ব। অষ্টোত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 10:59 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:24 পৰা 1:01 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:01 পৰা 3:14 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ অৱশ্যে আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহিব। কোনোবা সম্বন্ধীয় ব্যক্তিয়েও হয়তো আপোনাক আজি ধন বিচাৰিব পাৰে। আজি শিশুসকলে পঢ়া শুনাতকৈ খেলা ধূলাত বেছি অংশগ্ৰহণ কৰা দেখা যাব। লগতে আজিৰ দিনটোত নতুন প্ৰেম সম্বন্ধ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি ৰাশি ব্যক্তিসকলৰ মনৰ আশাবোৰ পূৰণ হ'ব। বিশেষকৈ যদি পূৰ্বৰ পৰা কিবা কামৰ বিষয়ে আপুনি ভাবি আছে, সেই ভাবি থকা কামবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি ঘৰত থাকিলে ঘৰৰ চাফ চিকুণ, ঘৰৰ মেৰামতি নতুবা বিভিন্ন ধৰণৰ ঘৰৰ কাম বন আপুনি কৰিবলগীয়া হোৱাও দেখা যাব। আজি প্ৰিয়জনৰ পৰা হঠাৎ কিবা ছাৰপ্ৰাইজ লাভ কৰিব। লগতে আজি দিনটো গোটেই দিনটোৱে আপোনাৰ বাবে পৰিৱেশটো খুব সুন্দৰ হৈ থাকিব। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা আজি বিশেষভাৱে দেখা গৈছে। শিক্ষাত এওঁলোকে আনৰ সহায়, আনৰ উপদেশ লাভ কৰিব। কোনোবা বিশেষ ব্যক্তিয়ে আজি পঢ়া শুনাক লৈ আপোনাক কিবা ভাল উপদেশ দিয়াও দেখা যাব। অন্য সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি নহ'লে পৰিয়ালৰ কাম বনবোৰ হৈ নুঠিব, গতিকে আপোনাৰ আৱশ্যকতা আহিব। কিন্তু অকণমান জিৰণি লোৱাটো ভাল হ'ব। বিগত দিনৰ কষ্টই হয়তো অকণমান আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আনিছে, গতিকে কিছু জিৰণি লোৱাটো আপোনাৰ বাবেই ভাল হ'ব। প্ৰেমত কিছু মতলীয়া হৈ থকাও আজিৰ দিনটোত এই বৃষ ৰাশিৰ ব্যক্তিসকলক দেখা পোৱা যাব। আজি ব্যৱসায় বাণিজ্যত বিশেষ লাভৰ যোগ দেখা গৈছে। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপোনাৰ লাভ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখলৈ অহা সকলো সমস্যা সোনকালে আজি নোহোৱা হৈ পৰিব। বিগত দিনৰ পুৰণা সমস্যাবোৰো আজি নোহোৱা হৈ পৰা
দেখা যাব। জীৱন সংগীয়ে আপোনাক সকলো কামত আজি ছাপোৰ্ট কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা দিনৰ কিবা বহুদিন ফাঁচি থকা কাম বনতো এওঁলোকক অংশগ্ৰহণ কৰা দেখা যাব। ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি কিবা দায়িত্ব দিয়াও দেখা যাব। একেৰাহে ৰাশিৰ ব্যক্তিসকলে যি কাম কৰিবলৈ আৰম্ভ কৰে সেই কাম এওঁলোকে একেৰাহে কৰি থকা দেখা যাব। বিদ্যাত কিছু কমকৈ মন বহিব, বিশেষকৈ পঢ়াত আজি চঞ্চলতা অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। অৰ্থাৎ তেওঁলোকে নিজৰ মনত কথাবোৰ ৰাখি থাকিব নোৱাৰিব। আজি কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাটো নিজৰ বাবেই ভাল হ'ব। আজি ধন আপোনাৰ হাতলৈ অহা যোৱা কৰি থাকিব। কিছু ধন আহিব আৰু কিছু ধন আপোনাৰ হাতৰ পৰা খৰচো হ'ব। আজি ঘৰুৱা ক্ষেত্ৰত আপুনি ঘৰৰ কাম বনত অংশগ্ৰহণ কৰিব লাগিব। আপুনি অবিহনে আজি ঘৰৰ কাম বনবোৰ নচলিব। কিন্তু দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেমত আজি দিনটো আনন্দদায়কভাৱে অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ, আপুনি কৰা কামবোৰ সকলোৱে গুৰুত্ব দি শুনিব আৰু কৰিব। গতিকে আপোনাৰ প্ৰভুত্বতা আজি কৰ্মক্ষেত্ৰত যথেষ্ট থাকিব। আজি নতুন নতুন চিন্তাধাৰা, নতুন নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আশা আকাংক্ষাবোৰো কিছু বৃদ্ধি পাব। গতিকে মনত নতুন নতুন আশাৰ আজি উদ্ভৱ হ'ব। জীৱনসংগী আপোনাক সকলো ক্ষেত্ৰত আজি দিনটোত ছাপোৰ্ট কৰিব। আজি অৱশ্যে শিক্ষা দীক্ষাটো আনন্দৰ যুগ দেখা গৈছে। যিখিনি পঢ়া শুনা কৰিব আনন্দ আৰু উৎসাহেৰে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলক আজি যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকে আৰ্থিকভাৱে সহায় বিচাৰিব পাৰে আপোনাৰ ওচৰত। লগতে বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত উন্নতি আহিব। স্বাস্থ্যত সবলতা অনুভৱ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ সমস্যাবোৰ আজি সোনকালে সমাধান হোৱাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় নকৰিব। আপুনি যদি বন্ধুৰ পৰা সহায় পাম বুলি ভাবি আছে, আজিৰ দিনটোত আপুনি সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থকাই ভাল হ'ব। প্ৰিয়জনে আপোনাক সঘনাই মনত কৰি থাকিব। গতিকে প্ৰিয়জনে আপোনাৰ গুৰুত্ব, আপোনাৰ যত্ন যথেষ্ট ৰখা দেখা যাব। লগতে নতুন ব্যৱসায়, নতুন উদ্যোগৰ সৈতে জড়িত হৈ থকাটো আজিৰ বাবে অত্যন্ত লাভদায়ক। নতুন নতুন কামত আপোনাৰ বিশেষ লাভ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত নিজৰ ব্যক্তিগত সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। গতিকে আপোনাৰ কাম আপুনি ল'ব লাগিব। আপোনাৰ সিদ্ধান্ত, আপোনাৰ ব্যক্তিগত কামৰ দায়িত্ব আপুনি নিজেই আজি ল'ব লাগিব। আনৰ ওপৰত ভৰসা কৰিলে নচলিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি আঁতৰত থকা কোনো সম্বন্ধী ব্যক্তিৰ সৈতেও যোগাযোগত অহা দেখা যাব। একেৰাহে কাম কৰিব যদি লগীয়া থাকে তেতিয়াহ'লে এওঁলোকৰ আজি উৎসাহ কিছু কমিব। গতিকে কিছু জিৰণি লৈ এওঁলোকে কাম বনবোৰ কৰিব বিচৰা দেখা যাব। একেৰাহে কৰি থকা কামত ভাগৰ অনুভৱ হোৱাও দেখা যাব। বাকী বিদ্যাৰ ক্ষেত্ৰতো এওঁলোকৰ নতুনত্বৰ যুগ দেখা গৈছে। নতুন বিষয় আজি পঢ়িবলৈ ইচ্ছা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ, কিয়নো কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ আজি বেছি সময় পাৰ হ'ব। সন্ধিয়া অৱশ্যে বিশেষ আজি প্ৰগ্ৰেম কিবা চলা দেখা যাব।
এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা বেমাৰ আজাৰৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যত কিছু উন্নতি হ'ব। বিগত দিনত চলি থকা বেমাৰ ব্যাধিৰ পৰা আজি পৰিত্ৰাণ লাভ কৰিব। ধন কিছু খৰচ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে সামাজিক উৎসৱ, সমাজৰ কিবা প্ৰগ্ৰেম নতুবা যিকোনো সামাজিক কামত আপোনাৰ অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে আৰু কোনোবা বিশিষ্ট ব্যক্তিক আজি লগ পাব। প্ৰেমত কিছু মতলীয়া হৈ থকা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অনুভৱ আজি আনৰ সৈতে শ্বেয়াৰ কৰা দেখা যাব। কৰ্মক্ষেত্ৰত যিকোনো কাম বিশ্বাস আৰু কিছু মনোবলেৰে যদি কৰে আপুনি, তেতিয়াহ'লে সেই কামত বিশেষ অগ্ৰগতি, বিশেষ সফলতাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে আৰু নতুন সম্বন্ধ আপোনাৰ কাৰোবাৰ সৈতে গঢ়ি উঠাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। আজৰি সময়ত অৱশ্যে অকণমান ছ'চিয়েল মিডিয়া, মোবাইল এনেধৰণৰ ক্ষেত্ৰত ব্যস্ত হৈ থকা দেখা যাব। পঢ়াৰ পৰাও আজি দূৰত্ব অকণমান কমিব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়িব আজি কমকৈ ইচ্ছা যাব। বাকী অন্য সকলো দিশত হ'ব। প্ৰিয়জনৰ সৈতে সৰু কথাই মতভেদ আনিব পাৰে, গতিকে গুৰুত্ব ৰাখিব সেই ক্ষেত্ৰতো। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকল আজি স্পষ্টবাদী হোৱা দেখা যাব আৰু আত্মবিশ্বাস আৰু এওঁলোকৰ ভয় ভাৱ মনৰ পৰা নোহোৱা হৈ পৰিব। আজি বন্ধুৱে আপোনাক অকণমান সমস্যাত পেলাব পাৰে, গতিকে বন্ধুৰ পৰা বিশেষ সতৰ্ক হৈ চলাটো ভাল হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন ব্যৱসায়ত সফলতা অৰ্জন কৰিব। যিকোনো নতুন ব্যৱসায় যদি আজিৰ দিনটোত আৰম্ভ কৰে, তেতিয়াহ'লে আপোনাৰ লাভালাভৰ পৰিমাণ যথেষ্ট বাঢ়িব। আজি ধন উপাৰ্জন নতুন পথেৰে কৰিব পাৰিব। বিশেষকৈ একাধিক পথেৰে এওঁলোকৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা গৈছে আৰু ভাবি থকা কামবোৰত আপোনাৰ অগ্ৰগতি লাভ কৰিব। যদি কিবা মনৰ আশা আছে, সেই আশাবোৰ আজি পূৰ্ণ আপুনি কৰিব পাৰিব। পৰিয়ালত আজি হাঁহি ধেমালি আৰু ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। ঘৰত থাকিলে আজি দিনটো খুব আনন্দদায়কভাৱে পাৰ হ'ব। যাত্ৰা কৰাটো আপোনাৰ বাবে আজি ৰোমান্টিক হৈ পৰিব। কোনোবা এনে ব্যক্তিৰ সৈতে আপোনাৰ যাত্ৰা হ'ব, যি ব্যক্তিক আপুনি খুব ভাল পায়। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে পূৰ্বৰ পুৰণা কাম বনতো আজি অংশগ্ৰহণ সন্ধিয়াৰ সময়খিনিত আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে ছেমিনাৰ নতুবা অন্য কিবা ক্ষেত্ৰৰ ফালৰ পৰা নতুন কথা আপুনি জানিব পাৰিব। নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে। জীৱনসংগীয়ে আপোনাক আজি খৰচৰ মাত্ৰা অকণমান বঢ়াব। জীৱনসংগীৰ বাবে আজি খৰচ কিছু কৰিবলগীয়া হোৱা দেখা যাব। অৱশ্যে বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ পৰাও আজি সহায় নতুবা কিবা উপদেশ লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান চঞ্চলতা থাকিব পাৰে। আপোনাৰ মন আনৰ সৈতে আজি সিমান নিমিলিব। গতিকে যিমান পাৰে ৰাতিপুৱাৰ ভাগতে যোগাভ্যাস, ধ্যান এনেধৰণৰ কিছু আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত থকাৰ চেষ্টা কৰিব। তেতিয়া আপোনাৰ গোটেই দিনটো শুভ আৰু মংগলময় হৈ পৰিব। অৱশ্যে কোনোবা বন্ধুৱে আজি নিমন্ত্ৰণ দিয়া দেখা যাব। কোনোবা বন্ধুৰ ওচৰলৈ আপুনি হয়তো যাবলগীয়া হ'ব পাৰে। আজি আৰ্থিক স্থিতি আপোনাৰ অৱশ্যে সবল থাকিব। হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ আজি নাথাকে। জীৱনসংগী আপোনাক আজি মৰম চেনেহ কৰিব। প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ আপুনি মৰম চেনেহ লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনৰ অৱশ্যে অকণমান হয়তো কোনোবা কথাই খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে প্ৰিয়জনক সন্তুষ্ট কৰিবলগীয়াও হোৱা দেখা যাব। নতুন কামে বিশেষকৈ আপোনাক অগ্ৰগতি দিব। আজিৰ দিনটোত নতুন কাম বন হোৱাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যি কাম কৰিব তাৰ পূৰ্বতে অকণমান ভাবি চিন্তি কৰা দেখা যাব। অৰ্থাৎ কিবা ক্ষেত্ৰত আগবঢ়াৰ পূৰ্বে এওঁলোকে চিন্তা চৰ্চা কৰিহে আগবঢ়া
দেখা যাব দিনটো কিন্তু আপোনাৰ বাবে ব্যস্ত হৈ পৰিব বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি আজি ব্যস্ত থাকিব লাগিব ভৱিষ্যতৰ চিন্তাও আপোনাৰ মনলৈ অহা দেখা যাব ভৱিষ্যতে কি কৰিব ক'ত যাব কি নকৰিব এনে ধৰণৰ চিন্তা আজি কিছু মনত চলা দেখা যাব এই তুলা ৰাশিৰ ব্যক্তিসকলৰ বাকি পঢ়া শুনাত এওঁলোকে কিছু পুৰণা বিষয় আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হয়তো হ'ব পাৰে বাকি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি আকস্মিক লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে লগতে আজি দিনটোত বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আহিব পাৰে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা হোৱাও দেখা যাব আজি কিন্তু সম্বন্ধত অকণমান মনোমালিন্য হ'ব পাৰে কিবা কথাই গতিকে কিছু গুৰুত্ব ৰখাটো ভাল হ'ব বিদেশত যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত সা সম্পত্তি আছে তেনে ধৰণৰ সা সম্পত্তিৰ পৰা লাভৰ পৰিমাণ আজি যথেষ্ট বাঢ়িব ব্যৱসায়ত আপুনি মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব যদি ব্যৱসায় তেতিয়াহ'লে লাভৰ পৰিমাণ আজি প্ৰবল বাঢ়িব আজি দিনটোত নিজৰ প্ৰতিভাসমূহ আপুনি কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব কৰ্মত নতুনত্বৰ যোগ দেখা পোৱা গৈছে হয়তো আজি কৰ্মত ক্ষেত্ৰত আপোনাৰ প্ৰমোচনো হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ শেষৰ ভাগত অকলে সময় পাৰ কৰিব বিচৰাও দেখা যাব সকলোৰে পৰা অকণমান দূৰত কিছু অকলে থকাৰ আপোনাৰ মন যাব আত্মকেন্দ্ৰিক হৈ পৰিব এওঁলোকে নিজৰ ওপৰতহে আজি বেছি গুৰুত্ব দিয়া দেখা যাব আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব আজি কিন্তু আনে আপোনাৰ সমালোচনাও কৰিব পাৰে আপোনাৰ গোপনে আপুনি নজনাকৈ কোনোবা ব্যক্তি আপোনাৰ সমালোচনা কৰা দেখা যাব কিন্তু এই ৰাশিৰ ব্যক্তিসকলে শিল্প ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব পাৰিব কালচাৰেল ক্ষেত্ৰত আপোনাৰ সুনাম অৰ্জনৰ প্ৰবল যোগ দেখা পোৱা গৈছে লগতে স্বাস্থ্য পাতিটো বিগত দিনৰ তুলনাত আজি সুস্থ সবলতা আহিব পুৰণা বেমাৰৰ পৰা কিছু হ'লেও আজি পৰিত্ৰাণ লাভ কৰিব বাকি সকলো দিশত হ'ব বিদ্যা তেওঁলোকে নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব বাকি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব গতিকে সাহসী পদক্ষেপ লোৱা এওঁলোকক দেখা যাব বিগত দিনত যদি আপোনাৰ কিবা কাম কৰোঁতে বহু সময় লাগিছিল আজি সেই একেটা কামে কম সময়ৰ ভিতৰত তেওঁলোকে কৰি তোলা দেখা যাব ঘৰৰ কোনোবা সদস্যক হয়তো আপুনি ফুৰাবলৈ লৈ যাবলগীয়া হ'ব পাৰে নতুবা ঘৰৰ কোনোবা সদস্যৰ নামত আজি আপোনাৰ খৰচ হোৱা দেখা যাব আজি পৰিয়ালত অৱশ্যে নতুনত্ব আহিব নতুন সম্পত্তি নতুন কিবা কাম বনৰ আজি শুভাৰম্ভ হোৱা দেখা যাব পাৰিবাৰিক ক্ষেত্ৰত প্ৰিয়জনলৈ সঘনাই মনত পৰি থাকিব কিয়নো প্ৰিয়জনৰ পৰা আজি অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে এওঁলোকক কোনোবা ব্যক্তিয়ে আজি পৰীক্ষা কৰি চাব গতিকে আপোনাৰ কৰ্মদক্ষতা কৰ্মকৌশলতাৰ কোনোবা ব্যক্তিয়ে পৰীক্ষা কৰি চোৱা দেখা যাব কিন্তু আপুনি ইচ্ছা কৰা মতেই কাম বনবোৰ হৈ পৰিব আপোনাৰ মনৰ আশা মনে ভবা মতে আজি কাম বনবোৰ সুকলমে হ'ব আজি কৰ্মক্ষেত্ৰত একাগ্ৰতাও বাঢ়িব পঢ়া শুনাতো এওঁলোকৰ একাগ্ৰতা আজি বৃদ্ধি পাব ঘূৰা ফুৰাত এওঁলোকৰ মন যাব দিনটোৰ শেষৰ ভাগত এওঁলোকে ক'ৰবাত কিবা কাৰণবশতঃ ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে জীৱন সংগীয়েও আজি আপোনাৰ প্ৰশংসা কৰিব লগতে এই ধনুৰাশি ব্যক্তিসকল আজি নৃত্য গীতত বিশেষ ব্যস্ত থকা দেখা যাব গতিকে সংগীত শুনিবলৈও আপোনাৰ আজি ইচ্ছা যাব বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি ব্যক্তিসকলে আজি মনে ভালপোৱা কামবোৰ কৰাৰ প্ৰতি বিশেষ আগ্ৰহী হোৱা দেখা যাব যি কাম কৰি ভাল নাপায় তেনেধৰণৰ কাম কৰিবলৈ আজি এওঁলোকৰ ইচ্ছা নাথাকিব
লগতে বহুদিন পূৰ্বতে লগ পোৱা কোনো ব্যক্তিক আজি পুনৰ আপুনি লগ পাব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিয়নো আপোনাৰ হাতত ধনৰ বৰ বিশেষ অভাৱ নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাৰ মেনেজ হ'ব। আৰু দিনটোৰ সন্ধিয়াৰ ভাগত কিবা ভাল খবৰ আপুনি লাভ কৰিব পাৰে। আজি দিনটোত ঘৰত আলহীৰ আগমনৰো সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। কোনোবা প্ৰিয় ব্যক্তি নতুবা আলহীৰ আগমন হ'ব পাৰে। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক। সেই ক্ষেত্ৰত আপুনি বিশেষ লাভান্বিত হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি কৰা কাম বনবোৰৰ প্ৰশংসা লাভ কৰিব। যি কামেই নকৰক কিয় সেই কামৰ আজি আনে প্ৰশংসা কৰিব। কিন্তু গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে, সতৰ্ক থকাটো ভাল হ'ব। আজি ব্যক্তিগত কাম কাজবোৰ আপোনাৰ সোনকালে হৈ পৰিব। ৰাজহুৱা কামত আপোনাৰ হয়তো সিমান অংশগ্ৰহণ কৰিবলৈ মন নাযাব। বিশেষকৈ এওঁলোকে নিজৰ ওপৰতে বেছি গুৰুত্ব দিয়া দেখা যাব। আজি সাজোন কাচোনত অকণমান খৰচ হ'ব পাৰে নিজৰ বাবে, বিশেষকৈ নিজৰ সাজোন কাচোন নিজৰ ব্যক্তিগত কিবা বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ আজি খৰচ হোৱা দেখা যাব। বিদ্যা তেওঁলোকে অকণমান লিখা কাম বেছিকৈ কৰিব লাগিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশি ফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকিব পাৰিব। আজি ভাল কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি পিতৃ মাতৃৰ পৰা আপুনি আৰ্থিকভাৱে সহায় লাভ কৰিব। আৰ্থিকভাৱে সহায় কৰা দেখা যাব পিতৃ মাতৃয়ে। ঘৰৰ কামৰ দায়িত্ব বাঢ়িব। যিকোনো ঘৰুৱা কাম আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হোৱা দেখা যাব। প্ৰেমত কিছু বিফল হোৱাৰ সম্ভাৱনা আজি দেখা গৈছে। সেই ক্ষেত্ৰৰ ফালৰ পৰা সতৰ্ক হৈ চলিব। আজি নিজৰ ব্যক্তিগত গোপনীয় প্ৰতিভা এওঁলোকে বিকশিত কৰিব পাৰিব। আপোনাৰ গোপন প্ৰতিভাবোৰ আজি বিকশিত হ'ব। আৰু সন্ধিয়াৰ সময়ত একান্তভাৱে ক'ৰবাত কিছু সময় অতিবাহিত কৰা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। আজি দিনটোত বিগত দিনৰ পুৰণা কামতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উন্নতি আৰু লাভৰ সম্ভাৱনা আজি দেখা গৈছে। লক্ষ্য কৰিলে কৰ্মস্থান আপোনাৰ বাবে আজি অত্যন্ত শুভ হৈ পৰিব। বিদ্যাত কিছু জ্যেষ্ঠ ব্যক্তিৰ পৰাও আপুনি কিবা কথা শিকিব পাৰিব। গতিকে শিক্ষাগুৰুৰ উপৰিও জ্যেষ্ঠ ব্যক্তিৰ পৰাও আজি নতুন কথা ভাল কথা শিকাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিন নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতি আজি সবল হৈ থাকিব। গতিকে স্বাস্থ্যত কোনো ধৰণৰ দুৰ্বলতা নাথাকে। কাম বনত এওঁলোকৰ উৎসাহ আৰু আগ্ৰহ বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কৰিব নলগীয়া কামত নিজৰ শক্তি প্ৰয়োগ কৰা আজি দেখা যাব। গতিকে গুৰুত্ব ৰাখিব। ভাতৃ ভগ্নীয়ে আজি আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে, নতুবা আপোনাক আৰ্থিকভাৱে সহায় বিচাৰিব পাৰে। ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, এনেধৰণৰ কামতো আপুনি অংশগ্ৰহণ কিছু কৰিবলগীয়া হোৱা দেখা যাব। কিন্তু এওঁলোকে আজিৰ কাম হয়তো কাইলৈ কিবা বাকী ৰ'ব পাৰে। অৰ্থাৎ আজি কৰিবলগীয়া কিবা কাম আধৰুৱা হৈ ৰোৱা দেখা যাব। আজি দিনটোত সৰু সুৰা উপহাৰৰ লেনদেন হোৱাও দেখা যাব। আৰু বিশেষকৈ নতুন কৰ্মৰ বাবে যদি আপুনি ক'ৰবাত বায়'ডাটা দিব যায়, ইণ্টাৰভিউ দিব যায়, তেতিয়াহ'লে আপোনাৰ দিনটোত আজি কৰ্মত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি সন্তানে মনত আনন্দ দিব। যদি বিবাহিত ব্যক্তি তেতিয়াহ'লে সন্তানৰ ফালৰ পৰা সুখ আপুনি লাভ কৰিব। পঢ়াত বৰ বিশেষ আগ্ৰহ এওঁলোকৰ নাথাকিব, কিয়নো পঢ়িব বহিলেই বেলেগ কিবা কথাই অকণমান মন বিচলিত কৰা দেখা যাব। আজি কিন্তু এওঁলোকৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে সম্বন্ধ বাঢ়িব। যিকোনো বস্তু এওঁলোকে
খুলি মেলি চাব বিচৰা দেখা যাব। দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ বিশেষ যোগ দেখা গৈছে, গতিকে দেখাত সৌন্দৰ্য আজি মীন ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।